নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি 5500 পোষ্টৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে তাৰ ভেৰিফিকেশ্যনৰ কাম অতি সোনকালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে চাকৰিৰ বাবে অপেক্ষাৰত হৈ আছে তেওঁলোকৰ আগত কি সম্ভাৱনা আছে নিযুক্তি সেই সম্পৰ্কে ভিডিঅ'টো আলোচনা কৰা হ'ব। লগতে ঠিকাভিত্তি শিক্ষকৰ যি 35,133টা পোষ্টৰ যি ৰেগুলাৰাইজেশ্যন কৰিবলৈ যোৱা হৈছে হোৱাৰ সম্ভাৱনা আছে আগন্তুক দিনত, তাৰ পৰা যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোক কেনেকৈ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে এই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰা হ'ব। চৰকাৰে যি 35,000 প্ৰভিঞ্চিয়েলাইজ 2013 চনৰ প্ৰভিঞ্চিয়েল স্কুলৰ পোষ্ট ৰিটেনশ্যন ব্যৱস্থাৰে ৰেগুলাৰাইজ পোষ্টৰ এডভাৰটাইজমেণ্ট দিবলৈ গৈ আছে সেইসকলত যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকেও ইয়াতে এপইণ্টমেণ্টৰ সুবিধা পাব পাৰে, কিয়নো যি ভেকেঞ্চি ক্ৰিয়েট হৈছিলে যিসকল ৰিটায়াৰমেণ্ট হৈছে বা যিসকল যাৰ শিক্ষকৰ প্ৰভিঞ্চিয়েল স্কুলবিলাকৰ শিক্ষকসকলৰ যি মৃত্যু হৈছিলে বা ভেকেঞ্চি হৈছিলে সেই ভেকেঞ্চি এগেইনষ্টত এডভাৰটাইজমেণ্ট দিব। তাত বহুতো পোষ্ট কিন্তু নতুনকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এপ্লাই কৰাৰ সুবিধা পাব পাৰে। ইয়াৰ লগতে যিসকল ঠিকাভিত্তিক শিক্ষক প্ৰায় 35,133টা পোষ্টৰ যি অসম চৰকাৰে ৰেগুলাৰাইজ কৰিবলৈ গৈ আছে ঠিকাভিত্তিক শিক্ষকসকলৰ, সেই ঠিকাভিত্তিকসকলে সকলোৱে ইয়াত এপইণ্টমেণ্ট নল'বও পাৰে, কিয়নো তেওঁলোকে এনেদৰে ঠিকাভিত্তিক SSAৰ পৰা যদি ৰেগুলাৰাইজ হ'বলৈ যায় তেওঁলোকে পুনৰ ফ্ৰেছ ৰিক্ৰুইটমেণ্ট হিচাপেহে এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভটোত অংশগ্ৰহণ কৰিব পাৰিব। তাৰমানে তেওঁলোকৰ দৰমহা পুনৰ গাঁথনিটো প্ৰথমৰ পৰাই আৰম্ভ হ'ব। যিসকল এক্সিষ্টিং যিটো স্কেল আছে তেওঁলোকৰ সেই তাতকৈ প্ৰায় 12,000 পৰা 14,000 টকা তেওঁলোকৰ দৰমহা কমি যাব। গতিকে সকলোৱে এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত অংশগ্ৰহণ নকৰে বা ঠিকাভিত্তিক এপইণ্টমেণ্টৰ পৰা তেওঁলোকে ৰেগুলাৰাইজ হ'বলৈ নাযাবও পাৰে, ফলত বহুতো পোষ্ট থাকি যাব বুলি অনুমান কৰা হৈছে। কিন্তু কথা হ'ল এই সম্পূৰ্ণ এই ঠিকাভিত্তিক শিক্ষকৰ SSA টিচাৰসকলৰ কাৰণেহে ক্ৰিয়েট কৰা হ'ব। গতিকে ইয়াত নতুনকৈ যি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিবনে বা তেওঁলোকে এডভাৰটাইজমেণ্টত অংশগ্ৰহণ কৰিব পাৰিবনে নহয় সেইটো কিন্তু এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। গতিকে অসম চৰকাৰলৈ এইটো এটা অনুৰোধ কৰিব বিচাৰিছে বহুতো কেণ্ডিডেটে যে তেওঁলোককো যদি যিসকল ঠিকাভিত্তিক শিক্ষকে ইয়াত এপ্লাই কৰিব নিবিচাৰে তেওঁলোকৰ এগেইনষ্টত যি পোষ্টসমূহ খালী হৈ থাকিব তেওঁলোকে তাত যাতে নতুনকৈ ফ্ৰেছ টেট উত্তীৰ্ণ প্ৰাৰ্থীক এপইণ্টমেণ্ট দিয়াৰ সুযোগ প্ৰদান কৰে। গতিকে এনেদৰেও বহুতো সম্ভাৱনা সৃষ্টি হ'ব পাৰে। নতুনকৈ যি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিযুক্তিৰ বাবে ৰৈ আছে তেওঁলোকেও যাতে ইয়াত এপইণ্টমেণ্টৰ সুযোগ পাব পাৰে, সকলোৱে আবেদন কৰিব পাৰে, তাকে সকলোৱে ইচ্ছা প্ৰকাশ কৰিছে।